हेलो गाइज अस्सलामु आलाइकुम स्वागतम जनाइছো আপোনালোকক মোৰ চেনেললৈ। আজি এটা নতুন ভিডিও লৈ আছো গাইজ। কিমাননো আৰু ৰেচিপি ভিডিও এটা দি থাকিম। আজি ভাবছো মইনো দিনটোত কিনো খাও হেই আপোনালোকৰ লগত শেয়াৰ কৰো। ফাষ্ট ফুড খাই খাই শকত হৈ গৈছো গাইজ। ভাবছো অলপমান এটা মানে সিম্পল ডাইট এটা লম বুলি ভাবছো। আজি কেইদিনমানৰ পৰা মই ফলো কৰিয়ে আইছো এটা ডাইট প্ল্যান, মানে একদম সিম্পল ডাইট প্ল্যান এটা। আজি ভাবছো আপোনালোকৰ লগত হেতু শেয়াৰ কৰো। ৰাতিপুৱা উঠিয়ে এগ্লাস গৰম পানী এই নিমু টেঙা আটি অলপমান মৌজুল দি মই হেনকে খাও। ৰাতিপুৱা উঠিয়ে ফাৰ্ষ্ট কাম হৈছে মোৰ এই গৰম পানী গিলাস খোৱা। এই নিমু পানী কেতিয়াবা অকল নিমু পানীয়ে খাওঁ আৰু কেতিয়াবা মৌজুল দি ফেলে খাওঁ এনেকে। আজি নিমু পানী নিমু ৰস মৌজুল মিক্স কৰি ফেলে লৈছো। ঠিক আছে মই খাই লওঁ। আৰু এতিয়া মোৰ পানীখিনি খোৱা 2 ঘণ্টাই হ'ব। মই খাইছিলোঁ পানী মানে নিমু পানীখিনি 8টা বজাত। এতিয়া বাজিছি 10টাই বাজে। 10টা বাজা নাই, কমপ্লিটলি 10টা বাজব আৰু বাজে। এতিয়া মই খাব লৈছোঁ ওটছ। এই ওটছখিনি আপোনালোকে গোটেই ৰাতি পানীত ভিজিও থব পাৰে। মই এতিয়া ৰাতি তাৰমানে পানীত ভিজাই থোৱা নহ'ল। এতিয়া মই ইয়াতে গৰম গাখীৰ ঢালি সেনেকৈ খাম আৰু আজি। ৰাতি পাহৰি গ'লোঁ গাইজ, উপায় নাই আৰু কি কৰিম। ৰাতিতে ভিজাই থৈ পেলাই খালে তাৰমানে হেৰিটো বেছি পায় বুলি কয় আৰু বেছি ইফেক্টিভ হয়। কিন্তু মই আজি এনেকৈ কাম চলাই দিওঁ আৰু উপায় নাই। ইয়াতে মই অলপ দিছোঁ কাজু বাদাম আৰু 2টামান কিচমিচ। মই ইয়াতে আপেল অলপো কাটি দিলোঁ, সেইখিনি ৰেকৰ্ড কৰা নহ'ল বাৰু। মই অলপমান ইয়াতে মৌজুল দি ল'ম। মিঠা খাই ভাল পাওঁ যি গাইজ, তাৰমানে মিঠাটো এৰিব পৰা নাই, কমপ্লিটলি এৰিব পৰা নাই। সেইকাৰণে মৌজুল অলপমান দি লৈছোঁ আৰু উপায় নাই। মিঠাটো কমপ্লিটলি বাদ দিব পৰা নাই, বহুত ভাল পাওঁ না মিঠা খাই, সেইকাৰণে চেষ্টা কৰি আছোঁ আৰু পাৰিম। ওটছটো আপোনালোকে ৰাতিয়ে পানীত তিয়াই থৈ দিব আৰু ওটছৰ লগতে এই যে চিয়া চিডছো একেলগে তিয়াই থৈ দিব। তেতিয়া মানে মিক্স কৰি খালে সেইটো বেছি ইফেক্টিভ হয়। মই আজি পাহৰি গ'লোঁ, সেইকাৰণে এনেকৈ কামটো চলাই দিওঁ আৰু উপায় নাই আৰু। ঠিক আছে গাইজ, মই এতিয়া খাই লওঁ। মই ওটছ খাই একদম ৰেডি। এতিয়া মই দিনটোৰ কাৰণে মোৰ পানীৰ বটলটো ৰেডি কৰি লওঁ, মানে ডিটক্স ৱাটাৰ হিচাপে। মই লৈছোঁ পুদিনা পাত, তিয়হ আৰু নিমু টেঙা সৰু সৰুকৈ কাটি লৈছোঁ। বটলটোত দি দিনটোৰ কাৰণে খাই থাকিম আৰু গাইজ। এনেকৈ দি ল'লোঁ পানী বটলটোত। এনেকৈ মোৰ দিনটোত 3 লিটাৰমান পানী খোৱা যায় আৰু। আগতে মই পানীয়ে খোৱা নাছিলোঁ, কিন্তু এনেকুৱা মানে ইণ্টাৰেষ্টিং হয় আৰু পানী বটলটো। তেতিয়া পানী খাব মন যাই থাকে, পানীখিনি খাওঁ তেনেকুৱা এটা মন হৈ থাকে আৰু। আগতে পানীয়ে খোৱা নাছিলোঁ, পানী খাবতে গাইজ এনেকুৱা গৰম পৰিছে, বেমাৰ হয় মানে এনেকুৱা ডিহাইড্ৰেশ্যন হৈ যায়। গতিকে পানীটো পাহৰি নাযাব, পানীটো খাব। আৰু পানীখিনি ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে যদি আপোনালোকে বিচাৰে এনেকৈ ল'ব পাৰে ডিটক্স ৱাটাৰ হিচাপে। আৰু ইয়াত মই সৰু চামুচেৰে অকণমান চিয়া চিডছ দি দিছোঁ। ঠিক আছে বাৰু, আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ। এতিয়া বাজিছে 12টা আৰু মিড মৰ্ণিং স্নেক্স হিচাপে মই লৈছোঁ এটা আপেল এনেকৈ কাটি লৈছোঁ এটা। আপোনালোকে যিকোনো ফ্ৰুইটছ ল'ব পাৰে, কল এটা হ'ব পাৰে, মৌচুমী হ'ব পাৰে এটা, মাল্টা বা যিকোনো। মই আজি আপেল লৈছোঁ, যিকোনো ফ্ৰুইটছ ল'ব পাৰে মিড মৰ্ণিং স্নেক্স হিচাপে। ঠিক আছে বাৰু।
এতিয়া আপোনালোকক লগ পাইছোঁ মই ডাইৰেক্ট লাঞ্চত। এয়া আজি মোৰ লাঞ্চৰ প্লেটখন এইখন। আপোনালোকেও যদি ডায়েট এটা ফ'ল' কৰিম বুলি ভাবি আছে তেন্তে চালাড ইনক্লুড কৰিবলৈ নাপাহৰিব। চালাডটো মানে মেণ্ডেটৰী কৰি ল'ব। চালাডটো ইনক্লুড কৰিব, ভাতৰ পৰিমাণটো কমাই ল'ব। ঠিক আছে, তেন্তে মই লাঞ্চটো কৰি লওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আপোনালোকক লগ পাইছোঁ মই সন্ধিয়া। এয়া সন্ধিয়া স্নেক্স হিচাপে মই এয়া বুট লৈছোঁ আৰু ওপৰত অলপমান পিঁয়াজ জলকীয়া এনেকৈ দিছোঁ আৰু একাপ গ্ৰীণ টি। মই সন্ধিয়া স্নেক্সটো এনেকুৱাকৈ কৰোঁ। ঠিক আছে, মই এইখিনি খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক লগ পাইছোঁ মই ডিনাৰত। মই এতিয়া লগ পাইছোঁ আপোনালোকক ডিনাৰ প্ৰিপাৰেশ্যন কৰাৰ টাইমত। এয়া মই ডিনাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। এইখিনি হ'ল বুট, মানে তিয়াই থোৱা আছিলে। বুটখিনি মিক্সিত দি এনেদৰে পেষ্ট বনাই ল'লোঁ। ইয়াতে অকণমান জলকীয়া, অকণমান পিঁয়াজ, নিমখ দি মানে বুটৰ চিল্লা বনাম। পিঁয়াজ জলকীয়া দি ল'লোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ দিলে হ'ল। ইয়াত মই অকণমান জিৰা গুড়ি দিম। মই ডিনাৰটো 6:30 পৰা 7টাৰ ভিতৰত কমপ্লিট কৰি দিওঁ। পেনখন উঠাই দিছোঁ ইয়াতে গেছত। ইয়াত মই ঘি দিলোঁ অকণমান। কেমেৰাটো অফ হৈ থাকিলে মই গমেই নাপালোঁ। অকণমান ঘি দিছোঁ। ঘিখিনি গৰম হৈ গৈছে, তাৱাখন গৰম হৈ গৈছে। ইয়াত এখন ঢাকনি লগাই দিছোঁ। এতিয়া অকণমান সময় ৱেইট কৰিব লাগিব। এয়া হৈ আছে। এয়া মোৰ বুট, এয়া ৰেডি হৈ গ'ল মোৰ চিল্লা, বুটৰ চিল্লা। এয়া দৈ লৈছোঁ, চালাড লৈছোঁ আৰু অকণমান চাটনি লৈছোঁ, পুদিনা পাতৰ চাটনি। আপোনালোকে যদি ডায়েট ফ'ল' কৰি আছে তেন্তে দৈটো ইনক্লুড কৰিব আৰু চালাডটো ইনক্লুড কৰিব। দৈ হজম কৰাত সহায় কৰে আৰু চালাডটো ইনক্লুড কৰিবই, মেণ্ডেটৰী হিচাপে ল'ব এইটো। আৰু অকল ডায়েট প্লেন ফ'ল' কৰিলেই নহয়, এটা টাইম আপোনালোকে এক্সাৰচাইজ কৰিব। ৰাতিপুৱাই হওক বা গধূলিয়ে হওক। মই যিকোনো এটা টাইমত কৰোঁ, কেতিয়াবা ৰাতিপুৱা নোৱাৰিলে গধূলি কৰোঁ। গতিকে এক্সাৰচাইজটো মানে ডায়েটৰ লগতে ফ'ল' কৰি যাব। ঠিক আছে, মই এতিয়া ডিনাৰটো কৰি লওঁ। এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।